জাতিৰ উদ্ধাৰৰ বাবে ক্ৰুচৰ যাতনা ললে কাইটৰ কিৰীতি মূৰত পিন্ধি চাবুকৰ কোব খালে কি যে মহান প্ৰেম আমালৈ যিছু প্ৰাণ দি উদ্ধাৰ কৰিলে জীৱন মোৰ কি যে মহান প্ৰেম আমালৈ যিছু প্ৰাণ দি উদ্ধাৰ কৰিলে জীৱন প্ৰিয় প্ৰভু যিছু মোৰ জীৱিত্ৰাতা। প্ৰভু যীশু খ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ নামত আপোনাক অভিবাদন জনাইছোঁ। পবিত্ৰ বাইবেলৰ জোহনে লিখা শুভবাৰ্তাৰ 14 অধ্যায়ৰ 6 পদত আমি এনেদৰে পঢ়োঁ, যীশুৱে তেওঁক ক'লে, ময়ে বাট আৰু সত্য আৰু জীৱন, মোৰ যোগেদি নগ'লে পিতৃৰ ওচৰলৈ কোনো নাযায়। এয়া কিমান যে সুন্দৰ বাক্য। এই বাক্যত প্ৰভু যীশু খ্ৰীষ্টই প্ৰকাশ কৰিছে যে তেওঁৱেই হৈছে স্বৰ্গৰ বাট। উদ্ধাৰৰ কেৱল এটাই বাট আছে আৰু সেই বাট হৈছে প্ৰভু যীশু খ্ৰীষ্ট। তেওঁ স্বৰ্গৰ বাট প্ৰকাশ কৰিবলৈ নহয়, বৰঞ্চ তেওঁৱেই স্বৰ্গলৈ যোৱা একমাত্ৰ বাট। তেওঁ ইয়াৰে বিষয়ে প্ৰকাশ কৰিবলৈ আহিল। প্ৰভু যীশু খ্ৰীষ্টতহে উদ্ধাৰ বা পৰিত্ৰাণ পোৱা যায় আৰু যিকোনোৱে তেওঁক নিজৰ জীৱনত প্ৰভু আৰু উদ্ধাৰকৰ্তা স্বীকাৰ কৰে তেওঁ উদ্ধাৰ পায়। প্ৰভু যীশু খ্ৰীষ্ট হৈছে সত্য। তেওঁ সত্যক শিকায় কাৰণ তেওঁৱেই সত্য। সেই বাক্যই অৱতৰিত হ'ল আৰু যিজনে খ্ৰীষ্টক গ্ৰহণ কৰিলে তেওঁ সত্যক স্বীকাৰ কৰিলে। প্ৰভু যীশু খ্ৰীষ্টত মানুহৰ কাৰণে জীৱন আছে। তেওঁ হৈছে জীৱনৰ উৎস। আত্মিক আৰু অনন্ত জীৱনৰ উৎস কেৱল প্ৰভু যীশু খ্ৰীষ্টতহে আছে। প্ৰভু যীশু খ্ৰীষ্টই কৈছে, ময়ে বাট আৰু সত্য আৰু জীৱন। আপুনি প্ৰভুৰ এই মধুৰ সত্য সুন্দৰ বাক্যত বিশ্বাস কৰিব নিবিচাৰেনে?